লৈ আহিছোঁ আপোনালোকৰ মাজত এটা গুৰুত্বপূৰ্ণ বাতৰি। তো খুবেই গুৰুত্বপূৰ্ণ, ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ চাই থাকিব। যে ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে আজি ঘোষণা কৰে যে তেওঁলোকে উত্তৰ গাজাত 3জন ইজৰাইলী পণবন্দীক ভুলকৈ হত্যা কৰিছে। IDF-এ এই কাণ্ডৰ বাবে গভীৰ দুখ প্ৰকাশ কৰিছে আৰু পৰিয়ালসমূহৰ শোকত অংশ লৈছে। যে সেনাবাহিনীয়ে কয় যে আহতসকলক ঘৰলৈ ঘূৰাই অনাৰ বাবে IDF-এ সকলো প্ৰচেষ্টা অব্যাহত ৰাখিব। যে ইজৰাইল ভ্ৰমণৰ সময়ত হোৱাইট হাউচৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক চুলিভানে আজি কয় যে গাজাত অসামৰিক লোকৰ মৃত্যুৰ পৰা হাত সাৰিবলৈ আমেৰিকাই ফলাফল চাব বিচাৰে। দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে তাত থকা বিষয়াসকলৰ সৈতে সাক্ষাৎ কৰাৰ পিছত ইজৰাইলত তেওঁ এইদৰে কয়। যে চুলিভানৰ মন্তব্যৰ পিছতে ইজৰাইলে ঘোষণা কৰে যে গাজাৰ সাধাৰণ নাগৰিকক সাহায্য প্ৰদানৰ বাবে কেৰেম শালমত নিজৰ সীমান্ত ক্ৰছিং মুকলি কৰিব। যে শত্ৰুতা আৰম্ভ হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ইজৰাইলৰ পৰা মানৱীয় সাহায্য পোনপটীয়াকৈ গাজালৈ পাৰ হ'ব। ইয়াৰ পূৰ্বে ইজিপ্তৰ পৰা গাজালৈ সাহায্য প্ৰভাৱিত হৈছিল। যে ৰাফা ক্ৰছিঙৰ মাজেৰে যিটো ইজৰাইলৰ চেক পইণ্টৰ বাবে যথেষ্ট ভিৰ আছিল। ইয়াৰে পূৰ্বে দুয়োজন আমেৰিকান বিষয়াই কয় যে বাইডেন প্ৰশাসনে ইজৰাইল চৰকাৰক জনাইছে যে তেওঁলোকে গাজাত বৃহৎ পৰিসৰৰ স্থল অভিযানৰ অন্ত পেলোৱা আৰু হামাছৰ বিৰুদ্ধে যুদ্ধৰ অধিক লক্ষ্যভিত্তিক পৰ্যায়লৈ পৰিৱৰ্তন হোৱাটো বিচাৰে। যে ভূখণ্ডৰ স্বাস্থ্য বিষয়াসকলে জনোৱা মতে যে 18,000ৰো অধিক পেলেষ্টাইনী নিহত হৈছে। ইয়াৰে 70% মহিলা আৰু শিশু। ইয়াৰ 22 লাখ লোকৰ বিপুল সংখ্যক লোকে স্থানচ্যুত আৰু অমানৱিক আধা সংখ্যক লোকে অনাহাৰৰ সন্মুখীন হৈছে, যিটো মানৱীয় সংকটৰ মাজত। যে ইজৰাইলৰ সামৰিক বিষয়াসকলে জনোৱা মতে 7 অক্টোবৰত হামাছৰ উগ্ৰপন্থীয়ে 12,000 লোকক হত্যা কৰাৰ লগতে প্ৰায় 240জন পণবন্দীক জব্দ কৰাৰ পিছত গাজাত দেশখনৰ স্থল আক্ৰমণৰ সময়ত 160জন সৈনিক নিহত হৈছে। NBC নিউজৰ ৰিচাৰ্ড এংগেল, ৰাফ ছানচেছ, হালা গোৰানী, হেলি জেকচন আৰু চাণ্টাল দা চিলভাই এই অঞ্চলৰ পৰা বাতৰি দিছে। যে ৰাজনৈতিক পবন্দীসকলৰ আক্ৰমণ, বাইডেন প্ৰশাসনৰ হেঁচা আৰু যুদ্ধ চম্ভালি লোৱাৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় সমালোচনাৰ ক্ৰমাৎ বৃদ্ধি পোৱাৰ মাজতে ইজৰাইলৰ নেতানিয়াহুৱে বিগত কেইবা সপ্তাহ ধৰি ক্ষমতা বজাই ৰাখিবলৈ আৰু জনসমৰ্থন লাভ কৰিবলৈ কুটিলতা অৱলম্বন কৰি আহিছে। যে নিজৰ সপোনটি ঘাটিলৈ খেলাৰ আপাত প্ৰচেষ্টাত নেতানিয়াহুৱে এই সপ্তাহত ৰাজহুৱাভাৱে ৰাষ্ট্ৰপতি বাইডেনৰ সৈতে বিচ্ছেদ ঘটাই ইজৰাইল পেলেষ্টাইন সংঘাতৰ দুয়োখন ৰাষ্ট্ৰৰ সমাধানৰ কোনো আলোচনা নাকচ কৰে। যে 1994 চনত পেলেষ্টাইন কৰ্তৃপক্ষ প্ৰতিষ্ঠা কৰি পশ্চিম পাৰ আৰু গাজা শাসন কৰাৰ ক্ষমতা প্ৰদান কৰা অছলো শান্তি চুক্তিক তেওঁ ভুল বুলি অভিহিত কৰে, যিটো পুনৰাবৃত্তি কৰা উচিত নহয়। এই বিবৃতিটোত বাইডেনক মুখ ফুটাই তিৰস্কাৰ কৰিছিল, যিয়ে হামাছৰ পৰাজয়ৰ পিছত গাজা শাসন কৰিবলৈ নিষ্ক্ৰিয় পেলেষ্টাইন কৰ্তৃপক্ষৰ আহ্বান
জনাইছিল কৰ্তৃপক্ষৰ আহ্বান জনাইছিল যে নাম প্ৰকাশ নকৰাকৈ ইজৰাইলৰ বৰ্তমান আৰু প্ৰাক্তন বিষয়াসকলে জনোৱা মতে নেতানিয়াহু এই পদক্ষেপ ইজৰাইলৰ নেতাগৰাকীয়ে নিজৰ ৰাজনৈতিক লাভালাভৰ বাবে কঠোৰ বক্তব্য দিয়াৰ দীৰ্ঘদিনীয়া অনুসৰণ কৰি আহিছে যে আমেৰিকা আৰু ইজৰাইলৰ বিষয়াসকলে NBC নিউজক জনোৱা মতে তেওঁলোকে আশংকা কৰিছে যে নেতানিয়াহুৱে নিজৰ ৰাজনৈতিক অস্তিত্ব বৃদ্ধিৰ বাবে হামাছৰ বিৰুদ্ধে যুদ্ধত কিছু স্থিতি গ্ৰহণ কৰিছে।